যে এইবাৰ কংগ্ৰেছ নতুন কংগ্ৰেছ বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব। বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক'ত? ৰাজেন গোহাঁই ডাঙৰীয়াটো এৰিছে, সিদ্ধাৰ্থ দাৰ আজি নাম নোহোৱা হ'ল। আজি বিজয়া খৰিৰ আজি তেওঁলোকৰ জীয়েকৰ চিট নাইকিয়া হ'ল। আজি দিলীপ শইকীয়া এখেতক আমি দেখাই নাপাওঁ। তো পুৰণি বিজেপিবোৰ গ'লেই, অৱপ দল গ'লেই, এতিয়া মাত্ৰ যে যিসকলে 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুত কেলেংকাৰী কৰিলে, তেওঁলোকে নিজকে ৰাজনৈতিকভাৱে বচাবলৈ এটা বেলেগ দলত গৈ এই গোটেই দলটো হাইজেক কৰিলে। সেইসকলৰ ভুৱা কংগ্ৰেছীৰ লগত আজি আমাৰ বাস্তৱ কংগ্ৰেছী যুঁজিব। এইটো নতুন কংগ্ৰেছ বনাম পুৰণি ভুৱা কংগ্ৰেছৰ যুঁজ এইবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে দেখা পাব।